বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিনত এই এআই ব্যৱহাৰ আচলতে কেনেদৰে কৰিব লাগে বা এআই ব্যৱহাৰ যদি কৰিব নাজানে কিমান ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে তেনে এক ঘটনাই আজি আপোনালোকৰ সন্মুখলৈ আমি লৈ আহিছোঁ আৰু আপোনালোকে আশা কৰিছোঁ আজি সুন্দৰভাৱে আমাৰ যিখিনি কথা আমি বাতৰি পৰিৱেশন কৰিম অন্ততঃ উঠি অহা প্ৰজন্ম আৰু অভিভাৱকসকলে কথা কিন্তু জনা খুব প্ৰয়োজন আছে কাৰণ মই এখন স্কুলত উপস্থিত আছোঁ এখন বিদ্যালয়ত উপস্থিত আছোঁ আৰু এই বিদ্যালয়খনেই হ'ল মোৰ পাছফালে দেখিব আপোনালোকে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু এই যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এটা অনুষ্ঠান আয়োজন কৰিছিলে আৰু অনুষ্ঠানটো আয়োজন কৰিবৰ কাৰণে সেই অনুষ্ঠানটোৰ প্ৰচাৰৰ কাৰণে এখন ফলক বনালে তেওঁলোকে আৰু সেই ফলকখন এআই জৰিয়তে সেই ফলকখন বনালে আৰু এই ফলকখন এআই জৰিয়তে বনোৱা ফলকখন সম্পূৰ্ণ বেংগলী ভাষাত আহিলে আৰু বেংগলী ভাষাৰ অহাৰ পাছত সম্পূৰ্ণ স্কুলখনৰ নামকে আদিকে কৰি বিভিন্ন শব্দ তাত ভুল হৈ আহিলে গতিকে এতিয়া দেখা গৈছে যে সেইখন মোবাইলে ইতিমধ্যে বা বহুতৰ হোৱাটছআপে ইতিমধ্যে প্ৰচাৰ হৈছে আৰু আমি সেই স্কুলখনৰ সন্মুখলৈ আজি স্কুলখনত উপস্থিত হৈছোঁ উপস্থিত হৈ ইয়াৰ যিগৰাকী অধ্যক্ষগৰাকীৰ লগত আমি কথা পাতিলোঁ এতিয়া কথা হ'ল যে আমি যেতিয়া কথা পাতিছিলোঁ অধ্যক্ষগৰাকীয়ে তেওঁ সম্পূৰ্ণ অজ্ঞ বুলি কৈছে আৰু তেওঁ এটা কথা উল্লেখ কৰিছে যে এই যিখন তেওঁলোকে ফলক উলিয়াইছিলে যিখন প্ৰচাৰৰ কাৰণে সেই ফলকখন তেওঁ যিদিনাখন দুগৰাকী ছাত্ৰীয়ে আচলতে সেই এআই জৰিয়তে বনোৱা সেই ফলকখন অধ্যক্ষগৰাকীক দিছিল আৰু অধ্যক্ষগৰাকীয়ে সম্পূৰ্ণ মানা কৰিছিল বিষয়টো কিন্তু মানা কৰাৰ পাছতো ছাত্ৰীগৰাকীয়ে স্কুলৰ এটা গ্ৰুপত তেওঁলোকৰ নিজা গ্ৰুপত এৰি দিছিলে আৰু এৰি দিয়াৰ পাছত সম্পূৰ্ণ প্ৰচাৰ হৈ গৈছিলে আৰু সকলোতকৈ ডাঙৰ কথা হ'ল এই যিখন বেনাৰ বনাইছিলে তেওঁলোকে সেই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে যে সেয়া বেংগলী ভাষাত হ'ল আৰু বেংগলী ভাষাত অহাৰ পাছত সম্পূৰ্ণৰূপে বহু শব্দ ভুল হৈ আহিলে আৰু শেষত যিখন বিদ্যালয় এই বিদ্যালয়খন যি কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নামত আছে আৰু হিতেশ্বৰ শইকীয়া নামটোৱে সম্পূৰ্ণৰূপে ভুলকৈ আহিছে ইয়াত গতিকে দেখা গৈছে ইয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আমি উপস্থিত হৈ সম্পূৰ্ণ বিষয়টো আচলতে কেনেদৰে সংঘটিত হ'ল বা অসমীয়া মাধ্যমৰ বিদ্যালয়ত বৰ্তমান বেংগলী ভাষাৰ প্ৰচলন কেনেকৈ হ'ল বা যিটো ভাষাৰ কাৰণে আচলতে অসমীয়া জাতিয়ে সংগ্ৰাম কৰিবলগীয়া হৈছিল অসমীয়া ভাষাৰ আন্দোলন হৈছিল তেনে এটা ভাষা অসমীয়া মাধ্যমৰ বিদ্যালয়ত কেনেদৰে সংযোজিত হ'ল সেই সম্পৰ্কত আমি অধ্যক্ষগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু অধ্যক্ষগৰাকীয়ে সম্পূৰ্ণ বিষয়টো যে কেনেদৰে তেওঁ সম্পূৰ্ণ অজ্ঞ বুলি কৈছে আৰু তেওঁ আচলতে দিবলৈ মানা কৰিছিল বুলি কৈছে আৰু তাৰ পাছতো এটা গ্ৰুপত স্কুলৰ যিটো গ্ৰুপ এটা ছাত্ৰ ছাত্ৰীৰ মাজত এটা গ্ৰুপ আছিল আৰু সেই গ্ৰুপটোত প্ৰচাৰ হৈছিল তাৰ পাছত বিভিন্ন লোকৰ মাজত এইখন প্ৰচাৰ হৈ গ'ল আৰু এতিয়া মূল কথাটো হ'ল যে বিভিন্ন মানুহৰ মনত প্ৰশ্ন উদয় হৈছিল যে অসমীয়া বিদ্যালয়খনত কেনেদৰে বেংগলী ভাষাৰ প্ৰচলন হয় আৰু তাতোতকৈ ডাঙৰ কথাটো হ'ল যে স্কুলখনৰ যিগৰাকী নামত নমস্য ব্যক্তিৰ নামত বিদ্যালয়খন আছে সেই বিশেষ ব্যক্তিজনৰ নামটো ভুলকৈ আহিছে আৰু বহু শব্দ তাত ভুল হৈ আহিছে গতিকে তালৈ প্ৰতিক্ৰিয়া সৃষ্টি হ'ল আজি আমি অধ্যক্ষগৰাকীৰ লগত কথা পাতিলোঁ অধ্যক্ষগৰাকীয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে আৰু দুগৰাকী ছাত্ৰীয়ে যি দুগৰাকী ছাত্ৰী তাৰ লগত জড়িত আছিল সেই ছাত্ৰী দুগৰাকীয়ে ইতিমধ্যে স্পষ্টীকৰণ দিছে আমি স্পষ্টীকৰণটো এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ আমাৰ এডাল্ট এডুকেশ্যনৰ পৰা আমাৰ ইয়াত এটা প্ৰগ্ৰেম কৰিব দিছিলে তেওঁলোকৰ সেই প্ৰগ্ৰেমটোৰ নাম হৈছে উল্লাস আৰু তাত তেওঁলোকে আমাৰ কিছুমান ভলণ্টিয়াৰী ষ্টুডেণ্ট বিচাৰিছিলে আৰু সেই ষ্টুডেণ্টখিনিক আমি তেতিয়া কৈছিলোঁ যে তেওঁলোকৰ নিয়েৰ বাই যিখিনি মানুহ থাকে সেইটো এটা মহান উদ্দেশ্য লৈ তেওঁলোকে কামটো কৰিছিলে যিটো এডাল্ট এডুকেশ্যনৰ আণ্ডাৰত তেওঁলোকক লিখিব পঢ়িব শিকাব সেইকাৰণে মই আমাৰ ষ্টুডেণ্টৰ গ্ৰুপ এটা বনাইছিলোঁ আমাৰ এজন টিচাৰো আছে তেওঁ সেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰি সেই গ্ৰুপটো আমি তেওঁলোকৰ ইয়াতে তেওঁলোকক পঢ়া শুনা কৰা হ'ব তাৰপিছত তেওঁলোকৰ এটা এক্সাম পাতি তাৰ পৰা তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হ'ব সেই উদ্দেশ্য লৈ তেওঁলোকক মই ষ্টুডেণ্টখিনিক যেতিয়া কৈছিলোঁ তেওঁলোকে কি কৰিলে আমি এটা জাষ্ট কথা পাতি থাকোঁতে আমাৰ ইনিচিয়েল গ্ৰুপত ষ্টুডেণ্টখিনিয়ে কথা পাতি থাকোঁতে তেওঁলোকে এটা কি বনালে এটা ড্ৰাফ্ট বনালে কিন্তু এইটো অফিচিয়েল আমাৰ ড্ৰাফ্ট নহয় সেই কেম্পেইনিংটোৰ ওপৰত আৰু সেইটো কেম্পেইনিংটোৰ ওপৰত যেতিয়া তেওঁলোকে ড্ৰাফ্ট বনালে ড্ৰাফ্টত এআই থ্ৰু দি তেওঁলোকে কৰিছিলে তাত অসমীয়া আখৰ কিছুমানৰ প্ৰিণ্টিং মিষ্টেক হৈ তেওঁলোকৰ ভুল কিছুমান আহিলে আৰু সেইটো আচলতে আমি ক'তো পাব্লিছ কৰা নাই তেওঁলোকক প্ৰ' গ্ৰুপত থাকোঁতে তেওঁলোকে হয়তো কোনোবাই সেইখিনি আপোনালোকক পাব্লিছ হৈ গৈছে আৰু আজিকালি জানেই ন মোবাইলৰ যুগত ক'ৰবাত পাব্লিছ হৈছে সেইটো আচলতে আমি কোনো বেয়া উদ্দেশ্য লৈ কৰা নাছিলোঁ আমি
এডাল্ট এডুকেশ্যন কৰিবৰ কাৰণে কৈছিলোঁ আৰু সেইখন সম্পূৰ্ণ তেওঁলোকে যেতিয়া কৰিছিলে তাত যেতিয়া এটা দুটা ভুল দেখিলোঁ আমি লগে লগে কৈছিলোঁ যে এইখন তোমালোকে উলিয়াই দিব নালাগে আৰু তেওঁলোকে তেনেমতে তেওঁলোকে তাৰ পৰা ডিলিট কৰি দিছে বা যেতিয়া তেওঁলোকে পঠাইছিলে কোৰ গ্ৰুপৰ এজন দুজনৰ হয়তো হাতত থাকি গ'ল আৰু সেইখিনি বা কোনোবা ষ্টেটাছ লগালে আৰু সেইখিনিয়ে কথাখিনি হয় AI থ্ৰু দি তেওঁলোকে কৰিছিলে ষ্টুডেণ্ট আমাৰ কিমান 11-12ৰ ষ্টুডেণ্ট বৰ বেছি বয়সীয়াল ষ্টুডেণ্টো তেওঁলোক নহয় AI থ্ৰু দি কৰাৰ কাৰণে অসমীয়া তাতে নোলাই কেতিয়াবা আমি নেটত মাৰি চালেও দেখোঁ কেতিয়াবা অসমীয়াৰ ঠাইত ৰটো মেইনলি অসমীয়াৰ যিটো ৰটো আমাৰ পেট কাটা ৰটো থাকে তেওঁলোকৰ কিন্তু তলত ডট দি ৰটো থাকে AI কৰোঁতে চাগে হয়তো তেওঁলোকৰ সেইখিনি মিষ্টেক হয় আৰু সেইখিনি দেখাৰ লগে লগে আমি লগে লগে কৈছোঁ যে এইখিনি তোমালোকে পাব্লিছ নকৰিবা আৰু সেইটো আমি ক'তো পাব্লিছ কৰা নাই মাত্ৰ তেওঁলোকৰ ষ্টুডেণ্টৰ যিটো কোৰ গ্ৰুপ আছিলে যাক মই তেওঁলোকৰ ভলণ্টিয়াৰ হিচাপে নাম ল'বছোঁ সেই গ্ৰুপতহে সেইখিনি থাকিছিলে তাৰপিছত আপোনালোকে কেনেকৈ ক'ত পালে সেইখিনি মই গম নাপাওঁ সেইটো আচলতে ড্ৰাফ্টহে হয় আমাৰ ফাইনেল কপি সেইটো নহয় আৰু সেইটো যিহেতু গভৰ্ণমেণ্টৰ হয় সেইখিনি সেইকাৰণে আমি তাত মানে কোনো তেনেকৈ এডভাৰটাইজমেণ্ট দিব নোৱাৰোঁ আমি জাষ্ট মানুহখিনিক মাতি আনি আমি তেওঁলোকক আমি ইয়াতে এডুকেশ্যনটো দিবহে পাৰোঁ তোমালোকৰ সামাজিক মাধ্যমত তোমালোকে এখন স্কুলৰ পৰা কিবা এটা অনুষ্ঠান হ'ব বুলি তোমালোকে বনাইছিলা আচলতে এতিয়া ভাইৰেল হৈ গ'ল আৰু ভুলকে চিঠিখন ওলাইছে এই সম্পৰ্কত কোনে বনাইছিলে বা কি হ'ল তোমালোকে কৈ দিয়া মানে মইতো এইটো ইমান বেয়া ভাবি কেনে ইণ্টেনশ্যনত বনোৱা নাছিলোঁ মই এইটো ভালকৈ কৰিছিলোঁ খালি তাতে মানে প্ৰিণ্টিং মিষ্টেক হৈ গ'ল বিকজ AI আছিলে কাৰণে চ' আমি ইমান ধ্যান নিদিলোঁ বিকজ ইংলিছত চব ৰাইটেই আছিলে সেইকাৰণে আৰু সেইটো পেপাৰ আমাৰ ড্ৰাফ্ট আছিলে আমি কোনো অফিচিয়েলি পষ্ট কৰা নাছিলোঁ সেইটো বাছ আমাৰ যিখিনি ভলেণ্টিয়াৰ হ'ব এই কেম্পটোত বা যোনটো আমাৰ হেৰি আহিছে সেইটো যোনখিনি ভলেণ্টিয়াৰ হ'ব তেওঁলোকৰ বাছ আমাৰ সেই গ্ৰুপটোত দিয়া গৈছিলে তাৰ মাজৰ পৰা কেনেকৈ এইটো পাব্লিছ হ'ল আমি গম নাপাওঁ কোনোবাই হয়তো কৰিলে হ'ব পাৰে কোনোবা দেখা পালে যিহেতু এই অনলাইনৰ যুগ আজিকালি বা সেই হয় আমাৰে আছিলে কিন্তু সেইখন জাষ্ট ড্ৰাফ্ট পেপাৰ আছিলে আৰু যেতিয়া আমি মেমক দেখাইছিলোঁ প্ৰিন্সিপাল মেমক তেতিয়া মেমে আমাক মানা কৰিছিলে যে এইখন নিদিবা কাৰণ এইখন আমাৰ অফিচিয়েলি পাব্লিছ কৰা নাছিলোঁ এইখন আমাৰ অফিচিয়েল নহয় আৰু তাতে যিখিনি আমাৰ প্ৰিণ্টিং মিষ্টেক মানে বঙালী ভাষাখিনি দিয়া গৈছে অসমীয়া জেগা সেইটো কেৱল এটা AI প্ৰিণ্টিং মিষ্টেক হৈছিল অসমীয়া ভাষাটো কি বেংগলী ভাষাটো নচলে হয় আমাৰ ভুল হৈছে সেইটো যে আমি ভালকৈ চাব লাগিছিলে আৰু সেইটো মানে আমি কিয় এনেকৈ দিয়া গ'ল যাতে মানে কি হৈছে আমি এইটো অফিচিয়েলি বনোৱা নাছিলোঁ আমাৰ সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নজনাৰ দুখত তোমালোকৰ এইটো হৈছে ক'ব পাৰি আৰু এতিয়া তোমালোকৰ গ্ৰুপত যিখিনিয়ে শ্বেয়াৰ কৰিছে সেইখিনি বন্ধ কৰিছা নাই চবেই ডিলিট কৰি সেইটো আমাৰ মেমৰ নটিফিকেশ্যন অহাৰ লগে লগে আমি বন্ধ কৰিছোঁ তাৰ আগত হয়তো কোনোবাই দি দিলে সেইটো আমাৰ এটা সেইটো আৰু সকলোকে ডাঙৰ ভুল হৈছে তোমালোকৰ কলেজখনৰ স্কুলখনৰ নামটো ভুল কৰি দিয়া হয় আমি এইটো চকুত পৰা নাছিলে নেকি এইটো মানে কি হ'ল আমি চাওঁতে মই কৈছোঁ ন এতিয়া আমাৰ জাষ্ট ড্ৰাফ্ট আছিলে আমি বনাই পেলাই গ্ৰুপত দি দিম সেইটো এনেকুৱা নাছিলে আমি বনাই পেলাই গ্ৰুপত দি ফাৰ্ষ্টত আমি মেমকে দিছোঁ বনাই তো মেমে যেতিয়া না কৰি আমি চবৰ পৰা ডিলিট কৰি দিছোঁ আৰু শেহত এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই যি AI জৰিয়তে আচলতে ব্যৱহাৰটো আচলতে কেনেদৰে কৰিব লাগে বা ভাল আৰু বেয়া দুটা ব্যৱহাৰ আছে গতিকে কেনেদৰে ভাল ব্যৱহাৰ কৰিব লাগে বা বেয়া ব্যৱহাৰ কৰিব লাগে বা ইয়াৰ কিমান ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে সেই উদাহৰণটো আমি দিবলৈ চেষ্টা কৰিলোঁ আৰু আমি আশা ৰাখিছোঁ এই AI যিটো ব্যৱস্থা AI জৰিয়তে আচলতে ভাল কামখিনি কৰক আৰু অন্ততঃ ভুল কামখিনি নকৰি সদায় শুদ্ধ ৰূপত সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ শিকক এই আশা ৰাখি আমি বিদায় মাগিছোঁ আৰু চাই থাকিব এনিভাৰ 24 ধন্যবাদ